মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম বেদিয়া অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি যেহেতু এডিআৰ ৰিজাল্ট দিছে আৰু আমি গম পাইছোঁ কাট অফ বহুত হাই গৈছে, গতিকে যিসকলে পাছ কৰিছে তেওঁলোকক অভিনন্দন জনালোঁ। আৰু যেহেতু আপোনালোকে বহুত টাফ এটা এক্সাম পাছ কৰি আহিছে, গতিকে কম্পিউটাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আগন্তুক এক্সামবোৰ আপোনালোকৰ ভালে কুশলে যাব। আহক আজিৰ পৰা আমি এটা সিৰিজ আৰম্ভ কৰোঁ কম্পিউটাৰ স্কিলৰ, য'ত মই কুৱেশ্যন পেপাৰবোৰ দিম আৰু আপোনালোকে সলভ কৰিবলৈ চেষ্টা কৰিব। কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব, তেতিয়া আপোনালোকৰ লাভৱান হ'ব বুলি ভাবি মই এই সিৰিজটো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে আপোনালোকে এটা মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এটা ফাইল বনাব লাগিব। সেই ফাইলটোত আপোনালোকে এটা পেৰাগ্ৰাফ দিয়া আছে, সেই পেৰাগ্ৰাফটো লিখিব লাগিব। পেৰাগ্ৰাফটো লিখাৰ পিছত কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেইকেইটা ফ'ল' কৰিব লাগিব। প্ৰথমটো হৈছে যোনটো পেৰাগ্ৰাফ লিখিলে তাত ফণ্টটো দিব লাগিব কেলিব্ৰি আৰু চাইজ দিব লাগিব 12। গতিকে আপোনালোকে সেইটো দি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে যোনটো ফাৰ্ষ্ট লাইন আছে সেই ফাৰ্ষ্ট লাইনটো ইটালিক কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে যে ৰিকুইটমেণ্ট ৱৰ্ড য'ত য'ত পায় সেই ৱৰ্ডত আপোনালোকে হাইলাইট কৰি দিব লাগিব। কুৱেশ্যন 4টো হৈছে যোনটো পেৰাগ্ৰাফ লিখিলে সেই পেৰাগ্ৰাফটো চেণ্টাৰ এলাইন কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে 5 নম্বৰ, যোনটো মাৰ্জিন আছে সেই মাৰ্জিনটো 1 ইঞ্চ অল ছাইড, সকলো ছাইডে 1 ইঞ্চকৈ মাৰ্জিন দিব লাগিব। তাৰপিছত ফাইলটো আপোনালোকে ডকুমেণ্টটো আপোনালোকে ADRE প্ৰেক্টিছ ছেট 1 হিচাপে ছেভ কৰি দিব। ইয়াৰ লগতে আপোনালোকে এখন টেবুল বনাব লাগিব। টেবুলখন দিয়া আছে, যেনেদৰে টেবুলখন দিয়া আছে তেনেদৰে আপোনালোকে টেবুলখন বনাব লাগিব। তাৰপিছত টেবুলখনৰ কাৰণে এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে, যোনটো হেডাৰ ছেকশ্যন আছে কেণ্ডিডেট ৰোল নাম্বাৰ এক্সাম, তাত আপোনালোকে বেকগ্ৰাউণ্ড এটা দিব লাগিব, শ্বেডেড বেকগ্ৰাউণ্ড। নেক্সট যোনখন টেবুল আছে টেবুলখনৰ উইথটো আপোনালোকে ফিট কণ্টেণ্ট হিচাপে দিব লাগিব। তাৰপিছত ফাইলটো ছেভ কৰি দিব। এইখিনিতে এটা কথা কওঁ, এই কুৱেশ্যন পেপাৰ যদি আপোনালোকক PDF লাগে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা আপোনালোকে পাব। কমেণ্টতো দিয়া আছে, গতিকে তাৰ পৰা পাই যাব। আপোনালোকে যদি হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে তেনেহ'লে হোৱাটছএপ গ্ৰুপৰ লিংকো দিয়া থাকিব, আপোনালোকে জইন হ'ব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে MS এক্সেলৰ এটা এখন টেবুল দিয়া আছে। টেবুলখন আপোনালোকে বনাব লাগিব। তাত দিয়া আছে প্ৰডাক্ট, কোৱান্টিটি, প্ৰাইচ আৰু টোটেল কষ্ট। আপোনালোকে সেই টোটেল কষ্টৰ কাৰণে সেই ফৰ্মুলা দিয়া আছে, ফৰ্মুলাটো এপ্লাই কৰি আপোনালোকে টোটেল কষ্টটো উলিয়াব লাগিব। টোটেল কষ্ট উলিওৱাৰ পাছত ছেকেণ্ড কুৱেশ্যনটো হৈছে যে যোনটো হেডাৰ ছেকশ্যন আছে হেডাৰত আপোনালোকে বল্ড কৰিব লাগিব আৰু বৰ্ডাৰ ফৰ্মেটিং কৰিব লাগিব। তাৰপিছত ফাইলটো ইনভেণ্টেৰী ছেট 1 হিচাপে ছেভ কৰি দিব। ইয়াত টাস্ক 2 দিয়া আছে, এখন চাৰ্ট ইনচাৰ্ট কৰিব লাগিব। সেই চাৰ্টত যিখিনি ডাটা আছে ওপৰ টেবুলখনৰ সেই টেবুলখনৰ ডাটাই ইউজ কৰিব পাৰিব। চাৰ্টখন হ'ব পাই চাৰ্ট আৰু তাত ডিছপ্লে কৰিব লাগিব টোটেল কষ্ট। চাৰ্টখনত এটা টাইটেল দিব লাগিব, ইনভেণ্টেৰী কষ্ট ডিষ্ট্ৰিবিউশ্যন বুলি এটা টাইটেল দিব লাগিব আৰু ফাইলটো ছেভ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে MS পাৱাৰ পইণ্টৰ। প্ৰথমতে এটা ফাইল ক্ৰিয়েট কৰিব লাগিব, তাত 3খন শ্লাইড আনিব লাগিব। প্ৰথম শ্লাইডখনত আপোনালোকে ADRE কম্পিউটাৰ স্কিল টেষ্ট প্ৰেক্টিছ ছেট 1 হিচাপে দিব লাগিব। তাত এটা ৰিলেভেণ্ট ইমেজ দিব লাগিব। ইমেজটো আপোনালোকে এতিয়া কম্পিউটাৰ ফাইলৰ পৰাই ল'ব, আৰু যদি তাত কুৱেশ্যনত আহে তেতিয়াহ'লে তাত ইনষ্ট্ৰাকশ্যন দিয়া থাকিব যে ইমেজখন ক'ৰ পৰা ল'ব পাৰিব। নেক্সট শ্লাইডখন হ'ব কণ্টেণ্ট বুলি লিখিব। তাত আপোনালোকে বুলেট পইণ্ট ইউজ কৰি পেলাই কম্পিউটাৰ ADRE টেষ্টৰ কাৰণে, স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ নিজৰ মতে 4টা পইণ্ট লিখি দিব। তাত আপোনালোকে বেকগ্ৰাউণ্ড কালাৰ এটা ছেট কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে 3 নম্বৰ শ্লাইডখনত আপোনালোকে এটা স্মাৰ্ট আৰ্ট বনাব লাগিব। তাত আপোনালোকৰ থাকিব ষ্টেপ টু ক্লিয়াৰ ADRE এক্সাম, আৰু তাত আপোনালোকে নিজে কেনেকৈ ষ্টেপ ক্লিয়াৰ কৰিলে ADRE এক্সাম পাব পাৰি আপোনালোকে নিজে এটা দিব পাৰিব। উদাহৰণস্বৰূপে আপোনালোকে দিব পাৰিব যে প্ৰথমতে এক্সাম হ'ল, তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ল, তাৰপিছত চিলেকশ্যন হ'ল, তেনেদৰে আপোনালোকে দিব পাৰিব। তাৰপিছত প্ৰেক্টিছ ছেট ADRE প্ৰেক্টিছ ছেট 1 হিচাপে ছেভ কৰি দিব। মৰমৰ বন্ধু-বান্ধৱীসকল, এইখনেই আছিল স্কিল টেষ্টৰ প্ৰথমখন কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰখনে আপোনালোকক কিমান দূৰ উপকৃত কৰিব আপোনালোকে নিজেই গম পাব। আপোনালোকে যদি ইয়াত দিয়া ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে ফ'ল' কৰিব পৰা নাই তেতিয়াহ'লে আমাক জনাব। আমি ভিডিঅ'ৰ যোগেদি
কেনেদৰে কৰিব লাগে দেখাবলৈ চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'ত যদি এই কুৱেশ্যন পেপাৰখনে আপোনালোকক লাভৱান কৰিছে তেন্তে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকে বেল আইকনটো দবাব যাতে মই দিয়া কুৱেশ্যন পেপাৰবোৰ আপোনালোকে সোনকালে পায় ধন্যবাদ